বিষয়টো এনে চৰ্চা হৈছে অসমত আৰু পৰিৱৰ্তনকামী মানুহে মিছা কথা কৈ লাভ নাই যে এইটো কথা বৰ ভাল পোৱা নাই, এইটো হ'ব নালাগিছিল। কিন্তু ৰাজনীতিত বহু কথাই ঘটে, হয়। গতিকে আমি আশা কৰিছোঁ আৰু আমি ভিতৰি চেষ্টা কৰি আছোঁ যে এইটো কেনেকৈ নিৰাময় কৰা যায়, আৰু আশা কৰিছোঁ আমি যে খুব সোনকালে এইটো শেষ হ'ব আৰু আমি একেলগে কাম কৰিবলৈ সুবিধা পাম। তিনি গগৈ কথাটো স্পষ্টকৈ আৰু কোৱা ভাল, কৈছোঁ আমি আগতে যে এইটো শাসক দলৰ এটা অংশৰ এটা প্ৰচাৰে নহয়, এইটো এটা ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে এইটো উলিয়াই দিছিলে। আৰু এইটো আৰম্ভণি পায় লুৰিণজ্যোতি গগৈয়ে, মই অন্ততঃ মোৰ মনত আছে যে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ, আৰু কংগ্ৰেছৰ নেতায়ো সেই সময়ত এই বিষয়টো ভাল পোৱা নাছিলে। গতিকে এই তিনি গগৈ কথাটো ক'ৰবাত খুব ওপৰলৈ তুলি ধৰা হৈছে, কিন্তু সেইটো আজিৰ প্ৰসংগত তাৰ কোনো প্ৰাসংগিকতা নাই। তিনিজন গগৈৰ লগত কি কথা আছে ইয়াত? যিটো মালাকাৰে ক'লে যে আমাৰ ৰাইজে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, ৰাইজ গণতান্ত্ৰিক ব্যক্তি আৰু নাগৰিকসকল ঐক্যবদ্ধ হৈছে ইতিমধ্যে। গতিকে ইয়াত তিনি গগৈ কথাটো মই ভাবোঁ একেবাৰে অপ্ৰাসংগিক মোৰ মতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।